ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈছো গুণোৎসৱ পৰ্যায় 1 2024 আমাৰ কামৰূপ জিলাৰ পঞ্চম শ্ৰেণীৰ প্ৰথম দিনাৰ পেপাৰখন আজি এই পেপাৰখন আমাৰ ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 ম্যাথছ ইভিএছ ৰিডিং ৰাইটিং নিউমাৰিক্স এই গোটেইখিনি কথা আলোচনা কৰিম ইয়াৰ মাধ্যম হ'ব অসমীয়া সেট 1 গতিকে আশা ৰাখিম আজি তোমালোকে এই ভিডিওটো শেষলৈকে চাবা আৰু এই পেপাৰখন কেনেকুৱা ধৰণে আহিছিলে সেইখিনি কথা অকমান বুজি ল'বলৈ চেষ্টা কৰিবা কাৰণ আমাৰ বাকিও দুটা পৰ্যায় বাকি আছে এটো কেৱল আমাৰ যেটো প্ৰথম পৰ্যায়ৰ হে গুণোৎসৱৰ পেপাৰ ইয়াৰ পিছত আমাৰ দ্বিতীয় পৰ্যায় আৰু একাডেমিক তৃতীয় পৰ্যায় বাকি আছে আৰু ইয়াৰ লগে লগে অহাকালি আৰু পৰখিৰ কাৰণে মানে যিদিন আমাৰ বাকি আছে গুণোৎসৱ প্ৰথম পৰ্যায় সেইখিনি কাৰণে এখিনি গুৰুত্বপূৰ্ণ হ'ব গতিকে আশা ৰাখিম তোমালোকে গোটেইখিনি শেষলৈকে চাবা আৰু গোটেইখিনি কথা ভালদৰে বুজি পাবা গতিকে হাসনটা বেছি দেৰি নকৰি আমাৰ এই ভিডিওটো কি আছে কি আছে পেপাৰখন সেইখিনি কথা অকমান জানিবলৈ চেষ্টা কৰো প্ৰথমতে আমাৰ ইয়াত এইখিনিত আমি অলৰেডি আমি জানো নিৰ্দেশনাসমূহ তথাপিও ইয়াত কেনেকুৱা ধৰণে আছে বা মই নিৰ্দেশনাসমূহ কৈ দিছো কৈছে যে 1 পৰা 58 লৈ যিখিনি থাকিব সেইখিনি OMR sheetত ফিল আপ কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে কোৱেশ্চনৰ পৰা তাৰপিছত 59 পৰা 61 লৈকে আমাৰ প্ৰশ্নকাকত ছাত্ৰ-ছাত্ৰীসকলে লিখিব দিয়া হ'ব সেইখিনি পিছত পাম কেনেকুৱা ধৰণে লিখিব লাগিব আৰু তাত OMR sheetত কি কৰিব আমাৰ সহি লোৱা হ'ব বহি মূল্য এক্সটাৰ্নাল ইভালুৱেটৰ তাত সহি লোৱা হ'ব আৰু 62 পৰা 63 লৈকে সেইখিনি একে মূল্যায়নটো আমাৰ বহি মূল্যকে কৰিব পাৰিব বা শিক্ষকে কৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ নাম ৰোল নম্বৰ বিদ্যালয় নাম আদিসমূহ ইয়াত লিখিব লাগিব সেইখিনি আমাৰ ওপৰত ইতিমধ্যে দিয়া হৈছে এইখিনি কথা কৈছে আমাৰ এইখিনি বস্তু আমাৰ ইয়াত দিয়া হৈছে এতিয়া আমি আমাৰ আজি পেপাৰখন কেনেকুৱা ধৰণে সলভ কৰিব পাৰো সেইখিনি অকমান জানিবলৈ চেষ্টা কৰা হৈছে মই এতিয়া সেকেন্ড পেজলৈকে আহিছো এটো মই সেকেন্ড পেজ ল্যাঙ্গুৱেজ 1 আমাৰ এটা প্যাৰাগ্ৰাফ দিছে প্যাৰাগ্ৰাফটো প্ৰথমতে পঢ়ি লম তাৰ পিছত আমি এনসাৰখিনি কৰিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণে দিছে ব্ৰহ্মপুত্ৰ নদীৰ কথা কৈছে ইয়াত যে গংগা যমুনা সিন্ধু ব্ৰহ্মপুত্ৰ আদি ভাৰতৰ প্ৰধান নদী ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰ হৈছে অসমৰ মুখ্য নদী এই নদী অসমৰ পূব দিশত শদিয়াৰ পৰা পশ্চিম দিশত ধুবুৰীলৈ বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী হিমালয় পৰ্বতমালা ওলাইছে ই অৰুণাচল প্ৰদেশৰ মাজেৰে আহি অসমৰ প্ৰৱেশ কৰি বংগোপসাগৰত পাইছে অসমত ইয়াক বৰলোহিত নামেৰে জনা যায় দিচাং দিখৌ ভোগদৈ ধনশিৰি সোৱণশিৰি মানস আদি ব্ৰহ্মপুত্ৰ উপনৈ হৰাইঘাট কলিয়া ভমৰা বগীবিল ধলা শদিয়া নৰনাৰায়ণ সেতু আদি ব্ৰহ্মপুত্ৰৰ ওপৰতে থকা দলং ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বহিখন দলং নিৰ্মাণ কৰা হৈছে এই দলংসমূহ অসমৰ যোগাযোগ ব্যৱস্থা সুচল কৰিছে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জল পৰিবহণ ব্যৱস্থাও আছে ডিব্ৰুগড় ধেমাজি তেজপুৰ গুৱাহাটী ধুবুৰী আদি নগৰসমূহে এই নদীৰ পাৰতে গঢ় লৈ উঠিছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী ব্ৰহ্মপুত্ৰৰে সৃষ্টি উমানন্দ ব্ৰহ্মপুত্ৰৰ মাজৰ এখন ডাঙৰ ব্ৰহ্মপুত্ৰৰ মাজত এখন তীৰ্থক্ষেত্ৰ এই পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ অসমৰ সভ্যতা লুইতপৰীয়া সভ্যতা ব্ৰহ্মপুত্ৰ নদীয়ে এই সভ্যতাৰ গঢ় লোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে ব্ৰহ্মপুত্ৰ অসমীয়া জাতিৰ প্ৰাণস্বৰূপ এইখিনি আমাৰ দিয়া আছিল ইয়াৰ পৰা আমি এটা এনসাৰখিনি কৰিব লাগিব এনে মই মহাৰি লৈছো এটা আমি ইয়াৰ পৰা যিখিনি এনসাৰ আছে এনসাৰখিনি কৰিব লাগিব গতিকে তাৰ কাৰণে মই এইখিনি অকমান তললৈকে নমাই লৈছো এইটো প্ৰথম প্ৰশ্নটো আমাৰ আছে যে অসমৰ মুখ্য নদীখনৰ নাম কি এটো ইতিমধ্যে গমেই পালো পঢ়ি কিনে ওপৰত এটো হ'ব ব্ৰহ্মপুত্ৰ এটো আনসাৰ ব্ৰহ্মপুত্ৰ দুই নম্বৰ আছে পৃথিৱীৰ বৃহত্তম নদীটোৰ নাম কি ওপৰত পঢ়ি কিনে গম পালো এটো হ'ল মাজুলী তিন নম্বৰটো আছে অসমৰ সভ্যতা লোহিতপৰীয়া সভ্যতা বুলি কিয় কোৱা হয় ইয়াত আমাৰ অপচনটো আছে ব্ৰহ্মপুত্ৰ অসমৰ সভ্যতা গঢ়ত মুখ্য ভূমিকা লৈছে ব্ৰহ্মপুত্ৰ হিমালয় পৰ্বত ওলাই আহিছে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং নিৰ্মাণ হৈছে ব্ৰহ্মপুত্ৰ বহুতো উপনৈ থকা বাবে ইয়াত আমাৰ এই অপচনটো কাৰেক্ট অপচন হ'ব আমি ওপৰত পঢ়ি এইখিনি গম পাইছো তাৰ আমাৰ 4 নম্বৰ কোৱেশ্চনটো আছে তল কোনটো শব্দ দলং শব্দ একে অৰ্থ সমাৰ্থক শব্দ তেনেহলে আমাৰ হেতু হ'ব হেতু আমি জানো দলংক আমি হেতু বুলিও ক'ব পাৰো তাৰ পিছত আমাৰ নেক্সট আকৌ ইয়াত 5 নম্বৰ কোৱেশ্চনটো আছে আৰু 5 নম্বৰ কোৱেশ্চনটো ইয়াত কেনেকৈ আছে এইটো পাৰিম 5 নম্বৰ কোৱেশ্চনৰ তলত কোনটো বাক্যত সপ্তমী বিভক্তি যুক্ত হৈ আছে সপ্তমী বিভক্তি হলে ত বুলি কয় ত গতিকে ত থকা শব্দ ইয়াত ৰ আছে এইটো নহব ইয়াত ৰ আছে নহব ইয়াত কেৱল ত আছে এইটো বংগোপসাগৰত গতিকে এটা ডি নম্বৰ যেটো অপচন হেতু কাৰেক্ট অপচন হ'ব 5 নম্বৰ কোৱেশ্চনটোৰ কাৰণে ইয়াৰ পিছত যিখিনি আছে বা সেইখিনি লৈকে আহিছো নেক্সট পেজত তোমালোকে এইখিনি বুজিবলৈ হয়তো এবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা তেতিয়া সুবিধা হ'ব এটা আমাৰ নেক্সট যেটো প্যাৰাগ্ৰাফ আছে হেতু লৈছে নেক্সট প্যাৰাগ্ৰাফটো আমাক কৈছে যে গৰমৰ বন্ধত ছয়ন মোমাইকহঁতৰ ঘৰলৈ আহিছে ছয়ন অহাৰ খবৰ পাই
সমনীয়া মেলি ৰাখি জিতু সমীৰণহঁতে লৰি আহিল গাঁৱৰ খেলপথাৰ সিহঁতে খেলিবলৈ গ'ল খেলপথাৰখনত খেলি থাকোঁতে জিতুৱে আম গছ জোপাৰ তলত সৰু চৰাই এটা পৰি থকা দেখিলে সি ৰাখিহঁতক চিঞৰি মাতিবলৈ ধৰিলে সকলোৱে দৌৰি জিতুৰ কাষ পালেগৈ চৰাই পোৱালিটো দেখি সিহঁতক পুতু উপজিল মিলিয়ে অলপ পানী আনি চৰাইটিৰ মুখত দিলে আৰু চৰাইটোৱে ধৰফৰাই উৰিবলৈ চেষ্টা কৰি বিফল হ'ল সিহঁতৰ মুখবোৰ চিন্তিত হৈ পৰিল সমীৰণে চৰাইটোৰ মাকজনীক ওচৰৰ কঁঠাল গছজোপাত বিচাৰিবলৈ ধৰিলে একো উপায় নেদেখি সিহঁতে সাৱধানেৰে চৰাই পোৱালিটো চয়নৰ আইতাকৰ ওচৰলৈ লৈ আহিল আইতাকে ক'লে চিন্তা নকৰিবা যত্ন ল'লে পোৱালিটো আকৌ সুস্থ হৈ উঠিব এইটো হাইঠা চৰাইৰ পোৱালি ইহঁতে মাটিত পৰিলে উৰিবলৈ অসুবিধা পায় আইতাকে সমীৰণৰ কদম গছজোপাৰ গুটি কেইটামান আনিবলৈ দিলে কদমৰ গুটি খাই লাহে লাহে পোৱালিটো অলপ সুস্থ হ'ল সিহঁতে চৰাই পোৱালিটোৰ যত্ন ল'লে পিছদিনা আটাই পোৱালিটোক এজোপা বকুলৰ ডালত থৈ দিলে চৰাইটোৱে সুবিধা পাই ভুৰুক কৰি গ'ল চৰাইটো উৰি যোৱা দেখি আটাইৰে বৰ ৰং পালে এইটো এটা মানে কাহিনী এটা দিছে ইয়াৰ পৰা আমি এতিয়া এনসাৰখিনি কৰিব লাগিব প্ৰশ্নখিনি তেনেকুৱা ধৰণে আছে ওপৰৰ পৰা আমি প্ৰশ্নখিনি আনসাৰখিনি পাইছোৱে প্ৰথম যেটো প্ৰশ্ন আছে এই প্ৰশ্ন আছে পৰি থকা চৰাই পোৱালিটো প্ৰথমে কোনে দেখিছিলে পৰি থকা চৰাইটো প্ৰথমতে দেখিছিলে জিতুৱে এইটো আনসাৰ হ'ব আমাৰ জিতু নেক্সট আমাৰ আছে যে চৰাই পোৱালিটোক আইতাকে কি গছৰ গুটি খুৱাইছিলে এইটো কদম গছৰ গুটি খুৱাইছিলে হাইঠা চৰাই পোৱালিটোৱে কিয় উৰিব পৰা নাছিলে পোৱালিটো মাকজনী বিচাৰি পোৱা নাছিল পোৱালিটো কদম গছৰ গুটি খুৱাই দিয়াৰ বাবে পোৱালিটো পানী খুৱাই দিয়াৰ বাবে হাইঠা চৰাই মাটিত পৰিলে উৰিবলৈ অসুবিধা পায় ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব ইয়াত নেক্সট আমাৰ 9 নম্বৰ কোৱেশ্চন আছে তলৰ কোনটো দূৰ শব্দৰ সমাৰ্থক দূৰ শব্দৰ সমাৰ্থকত চিঞৰ নহয় খেল নহয় লৰ হ'ব লৰি যোৱা বুলি কয় যে লৰ হ'ব আমাৰ দূৰ শব্দৰ সমাৰ্থক অৰ্থ তাৰপিছত নেক্সট আমাৰ 10 নম্বৰ কোৱেশ্চনটো আছে 10 নম্বৰ কোৱেশ্চনটো আছে যে এইটো আমাৰ 10 নম্বৰ কোৱেশ্চন কৈছে যে তলত কোনটো বাক্যৰ সৰ্বনাম পদযুক্ত আছে সৰ্বনাম মানে বিশেষ্যৰ বিপৰীতে বহা এত হি হ'ব হিটো ইয়াত যদি হি আছে হিটো আমাৰ সৰ্বনাম পদৰ কাৰণে ইয়াত বহি আছে হেহে আমাৰ এইটো অপচন কাৰেক্ট হ'ব এই অপচনটো কাৰেক্ট হ'ব চৰাইটো নহয় এইটো নাউন হয় অথবা মানে বিশেষ্য হয় চৰাইৰ বিশেষ্য হয় মিলি বিশেষ্য ইয়াত কেৱল হি যিটো আছে এইটো হে আমাৰ সৰ্বনাম গতি এ নম্বৰ অপচন ইয়াত কাৰেক্ট এ নম্বৰ অপচন এইটো এ নম্বৰ 10 নম্বৰটো কাৰণে আকৌ যদি তোমালোকে কোৱেশ্চন এনসাৰখিনি নোৱাৰিলে এইটো স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা নেক্সট আকৌ আমাৰ আছে ইয়াত ৰিডিঙৰ আৰু এটা দিছে অসমীয়াত সেইটো মই পঢ়াই দিছো এইখিনি আশা কৰিছো আৰু জিনাৰ প্ৰিয় কাম কৈছে জিনা নিতা চিম্পি আৰু ৰুবি নলেগলৈ লগা বান্ধৱী সিহঁতে পঢ়া শুনাৰ লগতে আজৰি সময়ত নিজৰ প্ৰিয় কামবোৰ কৰে জিনাৰ আজৰি পৰৰ প্ৰিয় কাম বাগিচা পতা আৰু নিতাই নতুন কিতাপ পঢ়ি ভাল পায় চিম্পিৰ আকৌ প্ৰিয় কাম মাকৰ ঘৰুৱা কামত সহায় কৰাহে ৰুবিয়ে আজৰি পৰৰ কাপোৰ চিলাই ভাল পায় জিনাই ঘৰৰ সন্মুখৰ মাটিখিনি চাৰিভাগ কৰি লৈছে তাত তাই প্ৰিয় কামটো কৰে উত্তৰফালে তাই কেইটামান দেৱদাৰু গছৰ পুলি ৰুইছে পূবফালে এখন ফুলৰ উদ্যান পাতিছে তাত তাই কিছু ঋতুকালীন ফুলৰ পুলি ৰুইছে দক্ষিণফালে শাক পাচলিৰ খেতি কৰিছে ইয়াৰ কাষতে ফল ফুলৰ বীজ ৰোপণ কৰিছে বিদ্যালয়ৰ পৰা উভতি আহি আবেলি জিনা 1 ঘণ্টামান সময় বাগিচাত কাম কৰে বাগিচাখন অপৰিষ্কাৰ হৈ থাকিলে জিনাৰ বেয়া লাগে তাই বাগিচাৰ অলাগতিয়াল ঘাঁহ বনবোৰ চিকুণাই দিছে সদায় তাই বাগিচাৰ পুলিবোৰত পানী দিয়ে আৰু এইবোৰৰ যত্ন লয় জিনাৰ পাচলিৰ বাগিচাখনৰ কিছুমান ঘৰুৱা শাক পাচলি উৎপাদন হয় প্ৰতিদিনে ৰাতিপুৱা জিনাই বাগিচাখনৰ কাষে কাষে খোজ কাঢ়ে পৰিষ্কাৰ বাগিচাখনৰ ফুলবোৰ বতাহত হালি জালি থাকে তেতিয়া তাইৰ মনটো আনন্দৰে ভৰি পৰে এইটো আমাৰ ইয়াৰ পেৰাগ্ৰাফ দিছে ইয়াৰ পৰা আমি এটা আনসাৰখিনি কৰিব লাগিব একেটা আছে কোৱেশ্চন প্ৰথম কোৱেশ্চনটো আছে জিনা আজৰি পৰৰ প্ৰিয় কাম কি জিনা আজৰি পৰৰ প্ৰিয় কাম হল আমাৰ বাগিচা পতা এটো আমি সকলোৱে গম পালো জিনা আজৰি পৰৰ প্ৰিয় কাম বাগিচা পতা নেক্সট 12 নম্বৰ কোৱেশ্চনটো আছে জিনা চোতালৰ পূবফালে কি ৰুইছে চোতালৰ পূবফালে জিনাই ফুলৰ পুলি ৰুইছে বি নম্বৰ অপচনটো কাৰেক্ট তাৰ 13 নম্বৰ কোৱেশ্চন আছে বিদ্যালয়ৰ পৰা উভতি আহি জিনাই কি কৰে বিদ্যালয়ৰ পৰা উভতি আহি জিনাই বাগিচাত কাম কৰে ডি নম্বৰ অপচনটো কাৰেক্ট 14 নম্বৰ কোৱেশ্চনটো কৈছে জিনাই ঘৰৰ সন্মুখৰ মাটিখিনি কিয় চাৰি ভাগ কৰিছে কাৰণ তাই প্ৰিয় কামটো কৰিব তাই নিজৰ প্ৰিয় কাম হেতু কৰিবলৈ তাই বাগিচাখনক 4টা ভাগত ভাগ কৰি
থৈছে তো আমাৰ 15 নম্বৰ কোৱেশ্চনটো আছে 15 নম্বৰ কোৱেশ্চনটো আছে তলৰ কোনটো শব্দ অপৰিষ্কাৰ শব্দৰ বিপৰীত শব্দ অপৰিষ্কাৰৰ আমাৰ বিপৰীত শব্দ হ'ব পৰিষ্কাৰ গতে সি অপচনটো কাৰে 16 নম্বৰ কোৱেশ্চন আছে তলৰ কোনটো বাক্য বিশেষণ পদ ব্যৱহাৰ হৈছে বিশেষণ মানে আমাৰ গুণ বুজোৱা জিনা বাগিচাত পানী দিয়াত গুণ বুজোৱা শব্দ নাই জিনা ফুলৰ ফুলৰি ভাল পায় জিনা আবেলি কিতাপ পঢ়ে জিনা ৰুবিয়া নিতা আবেলি কিতাপ পঢ়ে ৰুবিয়ে কাপোৰ চিলাই ইয়াৰ ভিতৰত ইয়াৰ যেটো ভাল শব্দটো আছে এটো আমাৰ গুণ বুজাইছে কিবা এটা গতিকে ইয়াত আমাৰ অপচনটো বি অপচনটো আমাৰ কাৰেক্ট অপচন হ'ব 16 নম্বৰ কোৱেশ্চন নেক্সট এবাৰ আমি আকৌ নেক্সট পেজলৈ আহিছো এবাৰ আকৌ ৰিডিং আছে কিন্তু এবাৰ ৰিডিং হেনে মই ইংলিছৰ আছে গতিকে প্ৰথমতে মই পঢ়ি লৈছো তাৰ পিছত মই ইয়াৰ আনসাৰ আনি কৰিম শ্ৰীমন্ত শংকৰদেৱ was born in 1449 in a village called Alipukhuri it is the district of Nagaon his father's name was Kusumbor Bhaya and his mother's name was Satyasandha Devi he lost his parents at an early age so he was brought up by his grandmother Kherkoti her attended Mahendra Kandoli school at the age of he attends Mahendra Kandoli school at the age of 12 at such a young age he wrote his first well-known poem Korotala Komala later he started Onkiya Bhavna and Satriya dance from he was 6 great plays some of them are Ram Vijaya Kaligopal and Koliadaman he wrote some famous devotional songs called Borogate Shankardev died in 1568 at the age of 119 years in Coach Bihar এখিনি আছিল আমাৰ শংকৰদেৱৰ বিষয়ে দিয়া কিছু কথা এতিয়া ইয়াৰ পৰা আমি কোৱেশ্চন আনসাৰখিনি কৰিব লাগিব গতিকে পেজটো মই ওপৰলৈ দাঙি দিছো এখিনি কোৱেশ্চন আছে কোৱেশ্চনৰ মই প্ৰথম কোৱেশ্চনটো কৈছে যে who brought up শংকৰদেৱ কোনে ডাঙৰ দীঘল কৰিছে মহেন্দ্ৰ কান্দলি খেৰকুটি কুসুম্বৰ ভূঞা সত্যসিন্ধা আনসাৰ হ'ব আমাৰ খেৰকুটি আমি ইতিমধ্যে পালো বি নম্বৰ অপচনটো কাৰেক্ট নেক্সট আছে who is one of the following was শংকৰদেৱ's first poem শংকৰদেৱৰ প্ৰথমটো কবিতা কোনটো আছিল প্ৰথম আনসাৰটো আমাৰ কাৰেক্ট হ'ব এটো হ'ব কৰতল কমল 19 নম্বৰ কোৱেশ্চন আছে which one of the following words is the opposite of the word old অৰ্থাৎ আমাৰ বুঢ়াৰ যেটো আমাৰ বিপৰীত শব্দ হেতু কি হ'ব কৈছে বুঢ়াৰ বিপৰীত শব্দ আমি ইয়ং হ'ব নিশ্চয় বাকিখিনি নহয় গ্ৰেট নহয় ফেমাস নহয় এটো বস্তু একেটা নহয় কেৱল আমাৰ যেটো সি নম্বৰ অপচন এটা কাৰেক্ট অপচন ইয়ং বাকি আমাৰ তাৰ পিছত আৰু এটা দিছে আমাৰ এবাৰ হেখিনি চাই লৈছো আউটা আমাৰ দিয়া আছে ইয়াত আৰু এনেকা ধৰণে দিয়া আছে a journey to Sivasagar era jatra it was a winter evening I was sleeping peacefully suddenly I found myself in Sivasagar with my parents and sister Krisa there was first visited the Ranghar then we had tea at a tea stall near it from there we went to see the Joydol and Joysagar we were happy to see the first Joysagar tank. At last, we decided to go to Toladol Ghar. We walked around it. After some time, we felt tired and sat on the green grass in its yard. My sister asked for an ice cream as it was cold. My father did not allow. She felt very sad. I tried to comfort her as we were enjoying the beauty of monuments. At the moment, I heard someone calling me. To my surprise, I found myself on bed sleeping. I saw my mother standing near me and staring. She asked, "What were you speaking in your dream?" I soon realized that it was a dream. I told her everything. She smiled and promised to take us to Sivasagar in the next summer vacation. এটো আমাৰ এজন লৰা মানে এটা কাহিনী এটা দিছে হিতে মানে টোপনিতে শিৱসাগৰ যোৱা সপোন দেখিছিল আৰু সপোনতে কিবা কৈ থাকতে মাকে হি মাতিলে তেতিয়া মানে হি হার পালে এখিনি আছিল এতিয়া আমাৰ ইয়াত কোৱেশ্চন আছে হি কোৱেশ্চনখিনি আনসাৰ খিনি কৰিম প্ৰথম কোৱেশ্চনটো আছে 20 নম্বৰ যে what did the family visited first in Sivasagar শিৱসাগৰত প্ৰথম নিশাটো ক'ত গৈছিল এটো আমাৰ যেটো আমাৰ কাৰেক্ট অপচন হ'ব হেতু হ'ব আমাৰ ইয়াত
the wrong ঘৰ সিহঁতে প্ৰথমে wrong ঘৰত গৈছিল জয়সাগৰত যোৱা নাছিলে তলতল ঘৰ যোৱা নাছিলে জয়দৌলত যোৱা নাছিলে প্ৰথমতে সিহঁত গৈছিলে wrong ঘৰত তাৰপিছত নেক্সট আমাৰ পেজৰ লাগি আহিছো নেক্সট আমাৰ 21 কোৱেশ্চনটো আছে তাত প্ৰথম কোৱেশ্চনটো আছে যে we walk around it what does the word it refers to here আমি ইয়াৰ চাৰিফালে ঘূৰিছিল ইয়াত it শব্দটোৱে কাৰ কথা কৈছে এটো আনসাৰটো হ'ব দা তলাতল ঘৰ এটো নহয় wrong ঘৰত যোৱা নাছিলে জয়দৌলত যোৱা নাছিলে জয়সাগৰত যোৱা নাছিলে তলাতল ঘৰ চাৰিফালে ঘূৰা কথা কৈছিল গতিকে ডি অপচন দিয়াত কাৰেক্ট হ'ব 22 question আছে which one of the following words is the correct option to complete the sentence তলত দিয়া বাক্যটো আমাৰ কমপ্লিট কৰিবলৈ কোনটো মানে শুদ্ধ হ'ব I always dash my lunch by myself I always prepare হ'ব মই হলে মোৰ নিজৰ যেটো লাঞ্চ হলে মই কি হ'ব দুপৰীয়া আহাৰটো নিজে তৈয়াৰ কৰোঁ ভিজিট নহয় ড্ৰ নহয় ৰিয়েলাইজ নহয় একেটা গোটেইটা ভুল আমাৰ ইয়াত যদি এ নম্বৰ অপচন আছে এটা আমাৰ কাৰেক্ট অপচন হ'ব তাৰপিছত আকৌ এটা আমাৰ ইয়াত আছে এটো প্যাৰাগ্ৰাফে হয় এটো পঢ়িম তাৰ আছে আনসাৰ খিনি কৰিম এট দিয়া আছে my village নিজৰ গাঁওখনৰ কথা কৈছে I live in Manipur it is a small and beautiful village there is an Anganwadi center on our village it is situated beside a primary school we also have a high school a post office and a primary health center our village is well known for its cleanliness and beauty most of the villagers are literate the parents are very careful about the education of their children. The environment of our village is very peaceful. Earlier, the roads were damaged, but now it was improved. Most of the villagers earn their livelihood by growing crops. They also grow organic vegetables. A weekly market is held here every Sunday. The villagers sell their vegetables here. It has become an attraction for the people. The villagers organize Bhogali Mela every year. People from the near town visit it with great joy. এই দুটা আছিল আমাৰ মণিপুৰখন গাঁৱৰ কথা কৈছিল ইয়াৰ পৰা তুমি কোৱেশ্চন দিছে এখিনি মিটা আনসাৰ কৰিম প্ৰথমটো আছে 23 টো আছে যে What is situated beside the primary school? Primary school ঘৰত কি আছিল এন অংগনবাদী চেণ্টাৰ এটা অংগনবাদী কেন্দ্ৰ আছিল বাকি কেটা নহয় ইয়াত মানে এটা অংগনবাদী কেন্দ্ৰটো কাৰেক্ট অপচন এটো কাৰেক্ট অপচন 24 কোৱেশ্চন আছে why does the weekly market attract the people weekly market মানে মানুহক কেলে মানে attract কৰিছে attract মানে আকৰ্ষিত কৰিছিল ইয়াত আমাৰ এই অপচনটো আছে যে because the villagers organize Bhogali Mela there নহয় এটো Bhogali Mela organize কৰা যায় নহয় because Manipur is well known for its cleanliness and beauty এটো নহয় মণিপুৰ মানে এই cleanliness আৰু beauty কাৰণে জনা যায় এটো নহয় ইয়াত সি যেটো অপচন আছে এটো কৈছে যে because the people got to buy fresh and organic vegetable এটোই হয় কাৰণ উইকলি মাৰ্কেটৰ কথা আছে মাৰ্কেটৰ কাৰণে ইয়াত কি কৈছে যে যেটো তাত মানে যেনে ফ্ৰেছ সতেজ আৰু অৰ্গানিক যেটো আমাৰ ভেজিটেবলছ বজা শাক-পাচলি বজা তাৰ কাৰণে মানুহ আকৰ্ষিত কৰে এটো আমাৰ কাৰেক্ট অপচন হ'ব ডি নম্বৰ অপচনটো নহয় যেটো আমাৰ সি টো ওলাই গল গতিকে আমাৰ 24 নম্বৰৰ কাৰণে সি টো কাৰেক্ট অপচন সি তাৰপিছত আকৌ আমাৰ ইয়াত নেক্সট আৰু এটা কোৱেশ্চন আছে 25 26 দুটা কোৱেশ্চন আছে 25 question to say which one of the following words is similar in meaning to the word attractive attractive শব্দটো আমাৰ একে সমস্যৰ অৰ্থ দি হ'ব peaceful নহয় এটো নহয় small নহয় great নহয় beautiful হ'ব beautiful মানে আকৰ্ষণীয় ধুনীয়া হয় এটো হ'ব next 26 question to আছে যে which one of the following words is the correct option to complete the sentence এই বাক্যটো সম্পূৰ্ণ কৰিবলৈ কোনটো শব্দ ইয়াত ধৰিব Raju is just then কিৰণ ৰাজু বেছ কিৰণ এটো তল নহব এটো ইয়াত অপচনটো ভুল হ'ব তলেস নহব মোৰ তলাৰ নহব ইয়াত হ'ব আমাৰ তলাৰ ৰাজু ইজ তলাৰ দেন কিৰণ গতিকে ইয়াত বি নম্বৰ অপচনটো হ'ব কাৰেক্ট এটো ছিল আমাৰ 26 নম্বৰ কোৱেশ্চন এটা আমি নেক্সট পেজলৈ আহিছো নেক্সট পেজৰ পৰা আৰম্ভ হ'ব আমাৰ যিখিনি গণিত আছে বা নিউমাৰ আছে ম্যাথছ বুলি ক'ব পাৰে এখিনি আমাৰ আৰম্ভ হ'ব নিউমাৰ সিখিনি আকৌ পিছফালে আছে 27 কোৱেশ্চনটো এনেকা ধৰণে আছিল ইয়াত এখন আমাক দণ্ডচিত্ৰ এখন দিছে আমাক ইয়াত এই দণ্ডচিত্ৰখনৰ পৰা আমি আনসাৰখিনি কৰিব লাগিব ইয়াত এখিনি কোন বুজাইছে এখিনি ৰূপ বুজাইছে টোটাল আমাক কোৱেশ্চনটো এনেকা ধৰণে দিছিলে এইটো কোৱেশ্চন আজি ওপৰত দণ্ডচিত্ৰখন অসমে মুঠতে কিমানটা পদক আছে এখন অসম নহয় জানি ইয়াত কিমানটা পদক আছে আমি হিচাপ কৰিলে গম পাম তাৰ কাৰণে মই বস্তুটো বুজাই দিছো এখন অসম নহয় ইয়াত কিমানটা ঘৰ লাগি গৈছে এটো কোন নহয় কোন কিমানটা আছে 1 2 3 4 5 6 7 8টা 8টা কোন আৰু ৰূপ কিমানটা আছে 1 2 3 4 5 এফালে 8 এফালে 5 8 আছে কিমানটা আছে 13টা গতিকে সি অপচনটো কাৰেক্ট হ'ব 27 ৰ কাৰণে 27 ৰ কাৰণে সি অপচনটো কাৰেক্ট
আৰু 28 টো আছে 28 আছে পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হ'ব আমাৰ এই অপচনটো 99,999 নেক্সট 1 গ্ৰামত কিমান মিলিগ্ৰাম গতিকে আমি হিসাব কৰিব মিলি সেন্টি ডেসিগ্ৰাম গতিকে 1000 হলে আমাৰ 1000 মিলিগ্ৰাম হ'ব সি নম্বৰ অপচনটো কাৰেক্ট 32 কৈছে যে এক সমকোণতকৈ সৰু এক যদি সমকোণ মানে 90 ডিগ্ৰী 90 ডিগ্ৰীতকৈ সৰু যিবিলাক কোণ আছে এইবিলাক কোৱা হয় সূক্ষ্মকোণ 38 অপচনটো কাৰেক্ট নেক্সট আমাৰ 2 5 7 আৰু 9 অংককেইটা গঠন কৰিব আটাইতকৈ ডাঙৰ সংখ্যা ইয়াত আমি যেতিয়া ডাঙৰ সংখ্যা গঠন কৰিব লাগিব আমাৰ ডাঙৰ পৰা সৰুলৈকে যাব গতিকে আটাইতকৈ ডাঙৰ 9 আহিব গতিকে প্ৰথমতে আহিব 9 তাৰ পিছত আহিব 7 তাৰ পিছত আহিব 5 তাৰ পিছত আহিব 2 গতিকে এই অংকটো ক'ত আছে এই সংখ্যাটো গতিকে আমাৰ 9752 এইটো গতিকে সি নম্বৰ অপচনটো হ'ব আমাৰ ইয়াত কাৰেক্ট সৰি এইটো নহয় এইটো অপচন এইটো নহয় কোনটো আছিল এইটো অপচন ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব 9752 নেক্সট আমাৰ 32 কোৱেশ্চনটো আছে 32 কোৱেশ্চনটো কৈছে ইয়াত আমাৰ কি হ'ব হৰণ কৰিলে অৰ্থাৎ আমাৰ কি কৰিব দিছে 6 আমি কাক হৰণ কৰিলে 21 পাম গতিকে আমি নিয়মমতে যদি কই এই দুটা পূৰণ কৰিলে হ'ব গতিকে 21 * 6 পূৰণ কৰি দিম পূৰণ কৰিলে 6 * 6 6 * 2 বাৰ 126 হলে সি নম্বৰ অপচনটো কাৰেক্ট হ'ব এজন শ্ৰমিকৰ 15 দিনৰ মজুৰি যদি 4500 টকা হয় শ্ৰমিকজনৰ প্ৰতিদিনৰ মজুৰি কিমান হ'ব 15 দিনত 4500 হলে আমি 4500 কি কৰিম 4500 আমি 15 হৰণ কৰিম 15 3 গুণ 45 নহলে দুটা শূন্য গতিকে দুটা শূন্য হ'ব অৰ্থাৎ 300 হ'ব আনসাৰটো আমাৰ ইয়াত 300 বি নম্বৰ অপচনটো কাৰেক্ট নেক্সট 34 কোৱেশ্চনটো আছে ইয়াত সমকোণ কেইটা আছে সমকোণ মানে জানো আমি 90 ডিগ্ৰী গতিকে ইয়াত 90 ডিগ্ৰী দেখা দেখি এইটো নহয় কেৱল এইটোহে ৰাইট গতিকে কেইটা আছে এটা আছে এ নম্বৰ অপচনটো কাৰেক্ট হ'ব আমাৰ 34 ৰ কাৰণে 35 নম্বৰ কোৱেশ্চনটো আছে এবাৰ 35 নম্বৰ কোৱেশ্চনটো এনেকুৱা ধৰণে আছে খালি বাকচত তল কোনটো সংখ্যা হ'ব ইয়াত যদি খালি বাকচ আছে তাত তল কোনটো সংখ্যা হ'ব হৈ দিছে গতিকে বৰ্গ পৰিসীমা কি কৈছে যে খালি ঘৰ পূৰণ 4 গতিকে বৰ্গ পৰিসীমা 4টা বাহু থাকে গোটেইটা বাহু সমান গতিকে 4 হ'ব 4 হলে মই এ নম্বৰ অপচনটো কাৰেক্ট হ'ব নেক্সট আটা যদি বাগিচা এখনৰ পৰিসীমা যদি 80 সেন্টিমিটাৰ হয় বাগিচাখনৰ দিক যদি আমাৰ 20 হয় তেনে প্ৰস্থ কিমান হ'ব এনেকে ধৰি লৈছো ধৰা হল এখন আয়তাকৃতি বাগিচা গতিকে চাৰিফালটো টোটাল আমাৰ 80 টোটাল 80 হলে যদি ইকুৱেল টু 20 হয় ফালে 28 হ'ব কিন্তু বাকিখিনি আমাৰ হ'ব 20 + 28 কি হ'ব 28 তো 8 16 আৰু 1 2 556 হ'ল গতিকে আমাৰ এফালে 80 আছিল 80 পৰা যদি আমি 56 মাইনাস কৰি দিও তেনে হলে আহিব আমাৰ ইয়াত কিমান 10 4 গল 4 ইয়াত গল 7 24 আধা হ'ব 24 আধা মানে 12 গতিকে আমাৰ ডি নম্বৰ যেটো অপচন এটো কাৰেক্ট অপচন হ'ব 36 ৰ কাৰণে তাৰ পিছত আমাৰ 37 টো আছে তল কোনটো সংখ্যা 4 গুণিতক মানে কি 4 ভাগৰ হ'ব অৰ্থাৎ 4 লগত কিবা এটা গুণ গল 19 নহব 20 হ'ব 5 4 গুণ 20 নহয় গতিকে বি নম্বৰ অপচনটো কাৰেক্ট হ'ব 37 ৰ কাৰণে তাৰপিছত এবাৰ আমি 38 টো লৈকে আহিছো 38 টো আমাৰ এইটো কৈছে উৎপাদক বৃক্ষ ইয়াত কি কৰিছে আমি দেখিলে গম পাম 40 টো দুভাগ কৰিছে 2 পূৰণ 20 সমান 40 গতিকে 20 আৰু কি পূৰণ কৰিলে হ'ব 10 হ'ব 10 পূৰণ 2 সমান 20 গতিকে 10 এড কৰি সি নম্বৰ অপচনটো কাৰেক্ট হ'ব 38 টো তাৰপিছত আকৌ আমি নেক্সট টো লৈকে গৈছো নেক্সট টো এবাৰ আকৌ কেইটামান অংক আছে 39 টো কৈছে 39 টো এনেকে আছিল গতিকে ৰং কৰা অংকটো আমাৰ ভগ্নাংশ কৰিব দিছে ৰং কৰা অংক কেইটা ৰং কৰিছে 1 2 3 4 5 গতিকে ওপৰত 5 হ'ব লাগিব ওপৰত 5 টকা এইটো আছে এনেকে মাৰলে যায় বাকিখিনি কৰিব নালাগে এনে কম পাম আমি ৰং কৰা অংক হলে এইটো হ'ব ডি নম্বৰ অপচনটো কাৰেক্ট তাৰপিছত আমাৰ 40 আহিব 40 নম্বৰ কোৱেশ্চন এটো 40 নম্বৰটো কৈছিলে যে তলৰ কোনটো 7/4 সমতুল্য 7/4 সমতুল্য হলে এইটো মান নহব কাৰণ আমাৰ ওপৰত 4 আছে তলটো চেঞ্জ হৈছে এইটো মান হ'ব নেকি এইটো হ'বলে আমাৰ 4 কি পূৰণ কৰিব লাগিব 4 পূৰণ যদি আমি 3 কৰো তেনে হলে 12 হ'ব ন ওপৰত ঠিক তেনেকৈ আমি তলত কি কৰিব লাগিব 7 ৰ লগত 3 পূৰণ কৰিব লাগিব 21 হ'ব লাগিব এইটো হৈছে গতিকে আমাৰ বি নম্বৰ অপচনটো কাৰেক্ট 40 কাৰণে বাকি দুটা নহয় আকৌ আমাৰ 41 টো আছে যে 3 কিলোমিটাৰ আৰু 9 মিটাৰ হলে কিমান আমাৰ হ'ব মিটাৰত আমি জানো যে 1 km সমান 1000 মিটাৰ গতিকে সেই হিচাপত আমাৰ 3 কিলোমিটাৰ 3000 মিটাৰ হ'ব 3000 + 9 মিটাৰ গতিকে 3009 আৰু ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব আমাৰ 41 ৰ কাৰণে নেক্সট আমাৰ 42 কোৱেশ্চনটো আছে এটা পানীৰ টেংকিত 500 লিটাৰ পানী হয় আৰু তেনেকৈ 7টা টেংকিত কিমান 7 ৰে 5 পূৰণ কৰিম আমি 7 5 গুণ 35 হলে আমাৰ 7 আছে গতিকে 35 হয় বি নম্বৰ অপচনটো কাৰেক্ট হ'ব 43 আছে 42 1 কিলোগ্ৰাম যদি 1 কিলোগ্ৰাম মাছৰ দাম 400 টকা হলে 250 গ্ৰামৰ দাম কিমান হ'ব গতিকে আমি 400 আমি 1000 হৰণ কৰি 25 ৰে পূৰণ কৰি দিম বা এনেকেও কৰিব পাৰো যে 1000 যদি আমি 25 ৰে আমি যদি
250 হৰণ কৰি তেনেহলে কিমান ওলাব আমাৰ 25 4 ওলাব নহয় আকৌ 4 ৰে আমি কি কৰিম 400 হৰণ কৰিম তেনেহলে আমাৰ কিমান হ'ব 100 100 হ'ব আমাৰ এইটো आंसर আৰু ডি নম্বৰ অপচনটো আমাৰ কাৰেক্ট হ'ব তাৰ আমাৰ 44 টো আছে 44 টো আছে যে আমাৰ যদি এইটো কৈছে হৰণ কৰিলে কি হ'ব তলত দুটা শূন্য আছে না দুটা শূন্য থাকিলে আমি এই সংখ্যাটো দুটা গঠন হ'ব অৰ্থাৎ 0.15 হ'ব 0.15 কৰিছে বি নম্বৰ অপচনটো হ'ব 44 টো বি টো আমাৰ आंसर হ'ব এবাৰ আমি নেক্সট লৈ আহিছো এইটো 45 টো আছে যে এইটো তলৰ কোনটো মেৰু অঞ্চলৰ পানী মানে কি আমাৰ মৰুভূমিত থকা মৰুভূমিত জেব্ৰা নাথাকে বলগাহৰি নাথাকে জিৰাফ নাথাকে উট হ'ব গতিকে ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব আমাৰ ইয়াত নেক্সট 46 টো আছে কয়লা আৰু খাৰুৱা তেল জীৱাশ্ম ইন্ধন কিয় বলা হয় কয়লা আৰু খাৰুৱা তেল জীৱাশ্ম ইন্ধন বলা হয় কিয় ইয়াৰ তাপবিদ্যুৎ উৎপন্ন কৰা হয় নহয় ইয়াৰ উদ্যোগত ব্যৱহাৰ কৰা হয় নহয় গছ-গছনি পানী অৱশিষ্ট অংশ উৎপন্ন হয় এইটো হয় এটি সি নম্বৰ অপচন ইয়াত কাৰেক্ট এইটো নহয় তাৰপিছত আমাৰ 47 টো আছে 47 টো মাজলৈ আহিছো 47 টো কৈছে প্ৰদূষণ বুলিলে কি বুজা আমি চাই লৈছো আৰু অপচন কেইটা পঢ়ি লৈছো প্ৰদূষণ বুলি কৈছে যে বায়ু উৎপাদন বৰ প্ৰদূষণ হ'ব এইটো নহয় তাৰপিছত আমাৰ বায়ু মানে মাটিৰ লগত এইটো পদ্ধতি মিহলি হৈ পৰাকে প্ৰদূষণ বুলি এইটো হয় বি নম্বৰ অপচনটো কাৰেক্ট এইটো বাকি দুটা নহয় বি নম্বৰ অপচনটো কাৰেক্ট 47 ৰ কাৰণে তাৰ নেক্সট 48 টো কি আছে এবাৰ আমি হেৰি চাওঁ 48 টো আছে যে তীখা উদ্যোগ লোকখনিৰ ওচৰত কিয় গঢ়ি উঠে প্ৰচি ইন্ধনৰ প্ৰয়োজন নহয় বেছি ওজনৰ আয়তন জুতে কেঁচা মাল এইটোহে হয় বি নম্বৰ অপচনটো কাৰেক্ট বাকি এই দুটা নহয় 49 টো আছে অসমীয়া সমাজত আমন্ত্ৰিত অতিথিক সাধাৰণতে কিহেৰে সম্বোধন জনোৱা হয় পাগুৰিৰ চাদৰ এইটো নহয় ফুলৰ থোপা আৰু কৰমাদন নহয় কৰমাদন মানে তোমালোকে হ্যান্ডশেক মনত ৰাখিবা তাৰপিছত সি টো আছে গামোচা আৰু শৰাই এইটো সি টো কাৰেক্ট অপচন হ'ব এইটো নহয় নেক্সট আমাৰ 50 নম্বৰ কোৱেশ্চনত ভিটামিন এ ব্যৱহাৰত কি বেমাৰ হয় ভিটামিন এ ব্যৱহাৰ আমাৰ কুকুৰি কণা বেমাৰ হয় এই নম্বৰ অপচনটো কাৰেক্ট বাকি বেৰি নহয় মেদবহুলতা নহয় পোৱালগা নহয় এই নম্বৰ অপচনটো কাৰেক্ট 50 নম্বৰ কোৱেশ্চনৰ কাৰণে তাৰ নেক্সট 51 কোৱেশ্চনটো লৈছে 51 কোৱেশ্চনটো আছে আমাৰ এইটো অৰণ্য সংৰক্ষণৰ বাবে তল কোনটো পদক্ষেপ প্ৰয়োজনীয় ডাঙৰ গছ কাটাটো হ'বই নোৱাৰে বনজ সম্পদ চহৰীকৰণ সংৰক্ষিত বনাঞ্চল স্বীকৃতি দিয়া এইটো হয় এইটো নহয় অৰণ্য অঞ্চলত জনবসতি নহয় অৰণ্য কাঠ কটা নহয় এয়া বি নম্বৰ অপচনটো কাৰেক্ট নেক্সট 52 টো আছে পৃথিৱীৰ উপৰিভাগত থকা পানীৰ কিমান অংশ আমাৰ ব্যৱহাৰৰ বাবে উপযোগী এটো আমাৰ 100% আমাৰ ব্যৱহাৰৰ বাবে উপযোগী বি নম্বৰ অপচনটো নেক্সট আহিব আমাৰ 53 নম্বৰ কোৱেশ্চন আমাৰ ছবিটো চাই কিনে সুধিব দিছে এইটো কি আমি দেখিলে গম পাইছো যে এনে গম নাপালে গম পাইছো ইয়াত অক্সিজেন সিলিন্ডাৰ এটা দেখিব লাগিব যদি নিশ্চয় এখন চিকিৎসালয় হ'ব বিদ্যালয় আৰ্কিসকে বেংক নহয় 54 নম্বৰ কোৱেশ্চন আছে বানপানী প্ৰতিৰোধ কৰিবলৈ কোনটো উপায় অৱলম্বন কৰিব জলাশয় সংৰক্ষণ হ'ব সজাগতা বৃদ্ধি কৰি মুকলি ঠাই ওলাই আহি মুখ গছৰ তলা আশ্ৰয় লম আৰু জাবৰ জোথৰবোৰ য'তে দম কৰি থম এইটো আমাৰ হ'ব কাৰণ মুকলি ঠাইলৈ ওলাই আহি ভূমিকম্প সময়ত গতিকে এইটো নহয় ওখ গছৰ তলত আশ্ৰয় লম এইটো আমাৰ জেনেৰেলি যদি প্ৰখৰ ৰদ হয় তেতিয়া আমি ওখ গছৰ তলত থাকো আৰু জাবৰ জোথৰ দম য'ত দম কৰি থলে আমাৰ বানপানী নকমে গতিকে আমাৰ এই নম্বৰ অপচনটো আমাৰ কাৰেক্ট অপচন হ'ব নেক্সট আমাৰ 55 কোৱেশ্চনটো ইয়াত এনেকুৱা ধৰণে আছে শীতকালত ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ তলত কোনটো কাম কৰিব লাগে উনৰ কাপোৰ পিন্ধিব লাগিব কাৰণ আমি কপাহী কাপোৰ গৰম দিনত পিন্ধো গতিকে এইটো নহয় বিচনা এইটো হ'বই নোৱাৰে গছৰ তলত ছাল নহয় গতিকে ইয়াত এই নম্বৰ অপচনটো কাৰেক্ট 55 টো নেক্সট আমাৰ আকৌ আছে ইয়াত এবাৰ আমাৰ তলত ছবি চাই কিনে ক'ব দিছে কি দিছে আমি চাই লৈছো এইটো ছবি চাই কিনে ক'ব দিছে এইটো আসলে কি হয় কি দুৰ্যোগ তুমি দেখিলে গম পাই ইয়াত আমাৰ এইটো কি হৈছে গৰা খহনীয়া হৈছে খৰাং নহয় বনজুই নহয় দুৰ্ঘটনা নহয় এইটো বি নম্বৰ অপচনটো কাৰেক্ট গৰা খহনীয়া নেক্সট আকৌ এবাৰ 57 আৰু 58 দুটা কোৱেশ্চন আছে ওৰে আৰু 57 টো আছে যে খাদ্য সহজে হজম হ'বলৈ কি কৰিব লাগে লৰালৰিকে খাদ্য খাব লাগে নহয় খাদ্য ভালকৈ চুবাব লাগে এইটো হ'ব কাৰণ খাদ্য নচুবাকৈ খাবলৈ হজম নহয় প্ৰয়োজনতকৈ বেছি খালে হজম নহয় কিন্তু বি নম্বৰ অপচনৰ কাৰেক্ট হ'ব 57 ৰ কাৰণে 58 কোৱেশ্চনটো আছে ওজাপালি ৰামায়ণ মহাভাৰত পৌৰাণিক কাহিনী উপস্থাপন কৰে এইটো হ'ব পাৰে বাকিখিনি চাই লও ওজাপালি পুতলা নাচ উপস্থাপন কৰে নহয় ওজাপালি ভোৰতাল নৃত্য নহয় ওজাপালি দেৱদানী নৃত্য নহয় ইয়াত 58 যিটো অপচন আছে 58 কোৱেশ্চন এই নম্বৰ অপচনটো কাৰেক্ট তোমালোকে যিসমূহ কোৱেশ্চন আছে এই কোৱেশ্চনসমূহ যদিহে মনত থাকে তেনেহলে স্ক্ৰিনশ্বট মাৰি ল'বা এইখিনি পিছত তোমালোকে চাই ল'ব পাৰিবা এইখিনি আছিল আমাৰ তাৰপিছত আকৌ আমি নেক্সট পেৰাগ্ৰাফলৈ আহিছো
নেক্সট পেজলৈ আহিছো তেতিয়া আমি বাকিখিনি গম পাম নেক্সট পেজলৈ আহিছো এইটো নেক্সট পেজ এইটো মোৰ ৰাইটিং আছে ৰাইটিং তোমালোকে এইটো নিজে লিখিব লাগে ৰাইটিঙত তথাপিও মই ইয়াত এটা দেখাই দিম বাৰু এইটো আমাৰ ৰাইটিঙত যিকোনো এটা বিষয় লিখিব দিছে অসমীয়াত বিদ্যালয়ৰ পাঠসভা পাহাৰ তোমাৰ শ্ৰেণী কথা এই আটাইতকৈ মোষ্ট সুইটেবল হ'ব তোমালোকৰ শ্ৰেণী কথা তোমালোকক মই তিনিটা বাক্য কৈ দিম তোমালোকে ভালদৰে মন দি শুনিবা বা মই লিখি নিদিম তোমালোকক কৈ দিম তোমালোকে মন দি শুনিবা সেইকেইটা লিখিব পাৰিবা এক নম্বৰতে লিখিবা যে মোৰ শ্ৰেণী কোঠাত ইমানজন ছাত্ৰ ছাত্ৰী আছে তোমালোকে যিমানজন ছাত্ৰ ছাত্ৰী আছে যে মোৰ শ্ৰেণী কোঠাত 11 জন ছাত্ৰ ছাত্ৰী আছে 12 জন আছে 20 জন আছে 50 জন এনেকৈ লিখিবা দুই নম্বৰতে লিখিবা মই পঞ্চম শ্ৰেণীত পঢ়ো বা প্ৰথমতে লিখিব পাৰা মই পঞ্চম শ্ৰেণীত পঢ়ো তাৰপিছত লিখিবা মোৰ শ্ৰেণী কোঠাত ইমানখন ডেস্ক বেঞ্চ আছে বা মোৰ শ্ৰেণী কোঠাত ইমানখন টেবুল আছে ইমানখন ব্ল্যাক বোৰ্ড আছে এনেকৈ লিখিব পাৰিবা বা বাকিটা লিখিলেও লিখিব পাৰিবা তোমাৰ বিদ্যালয়ৰ পাঠসভাত লিখিব পাৰিবা আৰু পাঠসভাত কি কৰা কি কোনটো মানে প্ৰাৰ্থনা কৰা তাৰ পিছত মহৎ লোকবাণী কোৱা নে নকোৱা পাহাৰৰ বিষয়ে লিখিব পাৰিবা পাহাৰৰ ওখ পাহাৰত গছ-গছনি থাকে পাহাৰত জীৱ-জন্তু থাকে পাহাৰত চৰাই-চিৰিকটি থাকে পাহাৰখন সেউজীয়া এনেকৈ লিখিব পাৰিবা মোৰ পাহাৰ ভাল লাগে লিখিব পাৰিবা তাৰপিছত নেক্সট যদি আমি ৰাইটিং ইংলিছত চাওঁ ইংলিছতো ইয়াত তোমালোকে পাৰিবা ইউৰ স্কুল লিখিব পাৰা আই লাভ মাই স্কুল নেম ইজ লিখিবা my school name is Momuk তাৰপিছত our school have a playground our school have a garden এনেকৈ লিখিব কেবেজৰ বিষয়ে লিখিবা cabbage is a vegetables cabbage colors are white green এনেকৈ লিখিব তাৰপিছত লিখিব পাৰিবা I love cabbage তাৰপিছত এনেকৈ লিখিব পাৰিবা your favorite games my favorite game is football cricket যিকোনো লিখিব পাৰিবা badminton তাৰপিছত লিখিব পাৰিবা যদি badminton লিখা badminton played by 2 or 4 players এনেকৈ লিখিব পাৰিবা তাত লিখিব পাৰিবা badminton play with rackets and shuttlecocks এনেকৈ লিখিব পাৰিবা এইখিনি তোমালোকে লিখিব পাৰিবা ল্যাঙ্গুৱেজ টু ৰিটেনত মই কৈ দিছো কথাখিনি ইয়াত লিখি দিয়া নাই তোমালোকে এইখিনি পাৰিবাই তাৰপিছত নেক্সট আমাৰ ইয়াত কেইটামান অংক আছে অংক কেইটা মই কৈ দিছো কেইটা তোমালোকে পাৰিবা যোগ অংক তথাপিও কৈ দিছো এটা মই যোগ কৰিব পাৰিছে ইয়াত 8 + 3 = 11 11 1 হ'ব ইয়াত 1 থাকিব হাতত 5 + 6 = 11 + 1 = 12 2 হাতত থাকিব 1 8 + 4 = 12 এইটো হ'ব এইটো आंसर 1321 নেক্সট বি কৰিব দিছে 1 ৰ পৰা 5 নে যায় 11 5 গ'ল 6 হাতৰ হ'ল হাতে নৰ বিগুণিত এইটো থাকিব 8 8 হলে 8 9 নে যায় ধৰিলো 18 হ'ব 18 9 গ'ল 9 হাতৰ 196 এইটো হ'ব বি নম্বৰটো বিয়োগটো তাৰপিছত সি টো আছে পূৰণ কৰা সিটো পূৰণ কৰা আছে পূৰণ কৰা তোমালোকে 8 ৰ লগত 0 পূৰণ কৰিলে 0 8 ৰ লগত 5 পূৰণ কৰিলে 40 0 হাতৰ হ'ল 4 8 1 * 8 8 4 12 এইটো হ'ব হৰণটো মই ইয়াত কৰি দিছো 1200 1200 is divided by 5 এটা আছে এটা নহব এটা নিজে গতে দুটা লৈছো 12 লৈছো মানে 5 2 গুণ 10 হাতৰ হ'ল 2 নামিল 0 5 4 গুণ 20 0 নামিল আৰু 0 গলে 0 যদি 0 যাব 0 0 0 ultimately answer হ'ব 240 ইয়া তোমালোকে এনে কাখত কৰি দিলে হৈ যাব নেক্সট আৰু এটা ইয়াত আছে আসলতে ইয়াত চাৰিটাহে আমি ওয়াম আউট ভৰাব লাগিব যদি পাঁচটা আছে তোমালোকে চাৰিটা ওয়াম আউট ভৰাব লাগিব ইটো ইগনোৰ কৰিব দিছে তথাপি ইয়াত যেটো কোৱেশ্চনটো আছে আমি কৰিছো 9 গুণিতক দেখিব আছে 9 গুণিতক মানে 9 ভাগত থকা বেলাগে হৈ যাব 9 গুণ 9 9 দুগুণ 18 9 দুগুণ 27 9 গুণ 37 9 5 গুণ 45 এনেকে মানে যিমান হয় 9 লগত যিকোনো এটা সংখ্যা পূৰণ কৰিলে পোৱা এইবোৰ তোমালোকে লিখিব পাৰিবা এইখিনি আছিল আমাৰ নিউমাৰেচি তাৰপিছত কি আছে আমি আকৌবাৰ চাই লৈছো 15 পেজত আমাৰ ৰিডিং আছে ৰিডিং খিনি মই এবাৰ পঢ়ি দিছো তোমালোকক অসমীয়াটো প্ৰথমতে পঢ়াই দিম তাৰপিছত ইংৰাজীটো পঢ়াই দিম ল্যাঙ্গুৱেজ অন মানে আমাৰ অসমীয়া গতিকে মই প্ৰথমতে সেইটো পঢ়াই লৈছো প্ৰথম অংশত মানে যিকোনো এটা অংশ পঢ়িব লাগে প্ৰথম অংশটো মই পঢ়াই দিছো আমি আমাৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগে য'তে ত'তে জাবৰ জোথৰ পেলাই ইয়াক বিনষ্ট কৰিব নালাগে ধুনিয়া পৰিৱেশে আমাৰ মনত আনন্দ দিয়ে তাৰ নেক্সট ইয়াত আছে যে পৰিণাহতৰ ঘৰৰ পাছফালে এখন ধুনিয়া বাগিচা আছে তাত বিভিন্ন ধৰণৰ ফল-মূলৰ গছ-গছনি আছে তাইৰ দেউতাকে সেইবোৰৰ বৰ যত্ন লয় নেক্সট তৃতীয় অংশত আছে যে শিৱসাগৰ এখন ঐতিহাসিক ঠাই ইয়াত আহোম ৰাজত্বকালৰ ভালেমান কীৰ্তিচিহ্ন আছে এইবোৰ চাবলৈ ইয়ালৈ বহুতো দেশ বিদেশৰ লোকৰ আগমন হয় এটো আছে আমাৰ অসমীয়া ৰিডিং তাৰপিছত আমাৰ আহিব
মই এবাৰ ইংলিছৰখিনি এবাৰ পঢ়াই দিছো তেতিয়া তোমালোকে এখিনি ভালদৰে পাৰিবা ইংলিছৰখিনি ইয়াত হ'ব এইটো ফ্ৰেম 1 আছে The lotus is the national flower of India. It is usually white or pink in color. It has big petals and large round leaves. Next frame 2 is frame 2 goes as my summer vacation has started. This time we are visiting Tezpur. My mother said it will be good to visit the historic sites. Next 3 number frame is 3 number frame food is very important for our health. We need food to survive. My mother prepares delicious dishes at home. এখিনি আছিল আমাৰ reading. তাৰপিছত এখিনি আমাৰ এই গোটেই পেপাৰখনৰ আমাৰ গোটেইখিনি আমাৰ পঢ়া হলিয়া তোমালোকে এনেকুৱা ধৰণে গোটেই পেপাৰসমূহ পাই থাকিবা মানে আৰু বাকি যিবিলাক আমাৰ চেপ্টাৰ মানে ক্লাছ আছে সেই ক্লাছসমূহৰ এই যিখিনি আমাৰ আছে সেইখিনি দি থাকিবলৈ আমি চেষ্টা কৰিম তোমালোকে যিখিনি পালা ইতিমধ্যে এই গোটেইখিনি যদি তোমালোকে এবাৰ ভালদৰে চাই লোৱা যাতে মানে পিছলৈকে তোমালোকৰ গণ্ডগোল নহয় যেহেতু আমাৰ পৰীক্ষা যিখিনি দি গ'লটো দিয়ে গ'ল যিখিনি দিব বাকি আছে তোমালোকৰ মানে সেকেন্ড ফেজ থাৰ্ড ফেজ অথবা যিখিনি প্ৰথম ফেজৰ আজি প্ৰথম দিনা আছিল সেকেন্ড আৰু থাৰ্ড দিনা যিখিনি আছে তোমালোকৰ কাৰণে এইখিনি মানে আমাৰ ইম্পৰ্টেন্ট আৰু তোমালোকে এইখিনি চাই লবা লগৰীয়াসমূহৰ লগত শেয়াৰ কৰা যদি কোনোবা শিক্ষক-শিক্ষয়িত্ৰী বা গাৰ্জেনে চাই আছে তেওঁলোকে এইখিনি যাতে ল'ৰা-ছোৱালীসকলৰ লগত শেয়াৰ কৰে যাতে তেওঁলোকে এইখিনি ভালদৰে বুজি পায় তাকে আশা ৰাখিম এই পেপাৰখনৰ যিখিনি তোমালোকে পাৰিলা যিখিনি নোৱাৰিলা বা বুজি নোপোৱা থাকিলে সেইখিনি তোমালোকে এবাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা তেতিয়া আমি এইখিনি মানে কি কৰি দিবলৈ চেষ্টা কৰিব পাৰিম এইখিনি আছিল আমাৰ পেপাৰখনৰ মই গোটেইখিনি এবাৰ হেৰি দেখাই দিছো আকৌ বস্তুখিনি তোমালোকৰ যাতে মানে সুবিধা হয় পিছলে এইখিনি তোমালোকে এই বস্তুখিনি এবাৰ আৰু ভিডিওটো লাগিলে ৰিপিট কৰি চাই লবা আমাৰ আজি আমাৰ ভিডিওটো সামৰিছো ইয়াৰ পিছত আমি এনেকুৱা ধৰণৰ তোমালোকৰ উপযোগী ভিডিওসমূহ আগবঢ়াইলৈ আহি থাকিম ভিডিওটো চোৱাৰ বাবে আটাইকে বহুত বহুত ধন্যবাদ